নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এটি খবৰ আজি দৈনিক বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। খবৰটি হ'ল যে একাংশ শিক্ষকক কটাক্ষ কৰিছে শিক্ষামন্ত্ৰী পেগুৰ। ফেচবুক হোৱাটছএপ কৰোঁতে যদি অসুবিধা নাই, শিক্ষা হেতু ব্যৱহাৰত অসুবিধা ক'ত বুলি তেখেতে শিক্ষকসকলক প্ৰশ্ন সুধিছে। বাতৰিটোত আছে যে আজি বিদ্যালয়সমূহক মাচুল ৰেহাই প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থকা শিক্ষকসকলক উদ্দেশ্যি শিক্ষামন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কয় যে শিক্ষা হেতু এপ ব্যৱহাৰ কৰিবলৈ একাংশ শিক্ষকে আপত্তি দৰ্শাই আহিছে। যদিও এইসকল শিক্ষকে কিন্তু ফেচবুক হোৱাটছএপ ব্যৱহাৰ কৰোঁতে কোনো অসুবিধা পোৱা নাই। কিন্তু শিক্ষা হেতু এপ ব্যৱহাৰ কৰাত এই শিক্ষকসকলৰ কি অসুবিধা হয় সেয়া আচৰিত বিষয়। প্ৰতিগৰাকী শিক্ষাগুৰুক মন্ত্ৰী ডাক্তৰ পেগুৱে শিক্ষা হেতু এপ ব্যৱহাৰ কৰি বিভাগত হৈ থকা যুগান্তকাৰী পৰিৱৰ্তনৰ অংশীদাৰ হ'বলৈও আহ্বান জনায়। মন কৰিব লগা যে বিভিন্ন অজুহাতত একাংশ শিক্ষকে শিক্ষা হেতু এপ ব্যৱহাৰৰ পৰা আঁতৰি আছে। কাৰিকৰী বিসংগতি তথা শিক্ষা হেতু এপে শিক্ষকৰ বিদ্যালয়ত উপস্থিতি সঠিকভাৱে দেখুৱাব পৰা নাই বুলিও এইসকল শিক্ষকে অভিযোগ কৰি আহিছে। এনে শিক্ষকসকলক উদ্দেশ্যে আজি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে যে একাংশ শিক্ষকে সকলো সময়তে সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা পৰিলক্ষিত হয়। ইয়াৰ বিপৰীতে কিন্তু এইসকল শিক্ষকে শিক্ষা হেতু এপ ব্যৱহাৰ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰাৰ লগতে মোবাইল নেটৱৰ্ক দুৰ্বল বুলিও অজুহাত উলিয়াই ইয়াক ব্যৱহাৰৰ পৰা আঁতৰি আছে। এয়া যথেষ্ট দুৰ্ভাগ্যজনক বিষয়। শিক্ষকসকলে বিভাগৰ সংস্কাৰমুখী পদক্ষেপৰ তথা পৰিৱৰ্তনৰ পদক্ষেপসমূহৰ লগত সহযোগ কৰা উচিত বুলিও শিক্ষামন্ত্ৰীয়ে আজি মুকলি সভাতে উল্লেখ কৰে।